নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মই অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি আমাৰ মাৰ বাবে এটি বিশেষ দিন, কাৰণ আজি মাৰ কৰ্মজীৱনৰ অন্তিমটো দিন। সেয়ে আমাৰ পৰি ভাগিনীজনী, ভিনদেউ, মানুহজন আৰু ভাইটি গোটেইকেইটাই মাক থ'বলৈ গৈছে। যিহেতু এই দিনটোতেই শেষৰ দিনটোতেই একেলগে আটাইকেইজনে থ'ব গ'ল মাক। আৰু এয়া আপোনালোকে দেখিব পাৰিছে, মই নহয়, মাহঁতৰ স্কুলৰে ছাত্ৰ এজনে ভিডিঅ'টো কৰিছিল আৰু তেনেকৈ মই দি দিলোঁ। মানে সিহঁতে মাৰ কাৰণে ৰুমত সিহঁতে ফুলৰে সজাইছিল আৰু মাক লৈ গৈছিল আগুৱাই। এই দেখি ইমান বেছি ভাল লাগিছে। সৰু হ'লেও সিহঁতে ইমানখিনি ভাবিছে নিজৰ শিক্ষয়িত্ৰীগৰাকীৰ কাৰণে। ইয়াতকৈ কি লাগে? এইবোৰেই মানুহৰ নিস্বাৰ্থ প্ৰেম বুলি ক'ব লাগিব। কোনো স্বাৰ্থৰ একো নাই। আৰু পূৰা সজাইছে সিহঁতে, বহুত সৰু ল'ৰা ছোৱালী হিচাপত বহুতখিনি বেছি কৰিছে সিহঁতে। এয়া চাওকচোন, ফেনত ফুল থৈ দিছে, চুইচটো দিছে, ফুল পৰিছে। বহুত ধুনীয়া, দেখিয়ে বহুত বেছি ভাল লাগিছে। কি ক'ম, ক'বলৈতো ভাষা নাই। বহুতো মানুহৰ এই বৃত্তিটো কৰিয়ে আমাক ডাঙৰ দীঘল কৰিলে, আমি ডাঙৰ হ'লোঁ। আৰু মাৰ 32 বছৰ হৈ গৈছে শিক্ষকতা কৰা। এই সময়খিনি ঘৰৰ ফালে চাব পৰা নাই। মই ভিডিঅ' কৰি আছোঁ, কিন্তু এনেকুৱা বেয়া লাগিছে সঁচাকৈ। বিদায় শব্দটো বহুত বেছি কি ক'ম আৰু, দুখৰ সময় বুলি ক'ব লাগিব। ইমান বছৰ শিক্ষকতা কৰি আৰু ল'ৰা ছোৱালীৰ মাজত থাকি সকলোবোৰ নিজৰ দুখ, ভাগৰ, কষ্ট সকলো পাহৰি সিহঁতৰ লগত সময় অতিবাহিত কৰে। আৰু আজি সেই বৃত্তিটোৰ শিক্ষকতাৰ আজি অন্তিমটো দিন। প্ৰথম কেইদিনটো বহুত বেছি বেয়া লাগিব। আৰু এই শুভ ক্ষণটিত মাৰ উপস্থিত থাকিব পাই নিজকে সুখী অনুভৱ কৰিছোঁ। আৰু কেতিয়াবা ক'ৰবাত ওলাই গ'লেহে বা চাৰিআলিয়ে হওক, বজাৰ হওক, ক'ৰবাত হওক, আমাৰ তোমালোকৰ অভিভাৱক বা আমাৰ পৰিচালনা সমিতিৰ সদস্যই তেওঁলোককো কৈছোঁ, তেওঁলোকেও বাৰু লগাই লগে মাত দিব বেয়াটো লাগিছে তোমালোকক।
সকলোৰে চকুত চকু পানী আৰু বিশেষকৈ মই যেতিয়া ভিডিঅ' কৰি আছিলোঁ মই য'ত পঢ়িছিলোঁ মোৰ ওচৰত থকা ছোৱালীকেইজনী এনেকুৱা কান্দিছে মানে সিহঁতক চাবই নোৱাৰি মানে ইমান বেছি সিহঁতৰ দুখ লাগিছে। আৰু এটা কথা মানে শিক্ষক এজন সফল মানে ভালকৈ পঢ়াইছিল বুলি এনেকৈ গম পাব পাৰি মানে সিহঁতৰ কান্দোনত সিহঁতৰ কিমান বেয়া লাগিছে। আৰু শেষত আমি খোৱা লোৱা হৈ গ'ল আমাৰ আৰু এয়া মাৰ বিদ্যালয়ৰ পৰা ঘৰলৈ অহাৰ মুহূৰ্তখিনি আপোনালোকৰ মাজত দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিমানখিনি সম্ভৱ সিমানখিনি। কি ক'ম মানে একদম ক'বলৈ ভাষা নাই মানুহৰ এই দিনটোৰ। আৰু এয়া মামা সৰু মামা মাহী ল'ৰা ভণ্টি ভিনদেউ আৰু এয়া ল'ৰা ছোৱালীকেইটা মাক লৈ মানে আমাৰ ঘৰলৈকে যাব, মাক থ'বলৈ যাব আমাৰ ডাঙৰ ভিনদেউ। আৰু এয়া ল'ৰা ছোৱালীকেইটা সাজু হৈ লৈছে যাবৰ বাবে। সিহঁতৰ মানে ভিডিঅ'ত উঠিবলৈ বহুত মন, মোক সুধি আছে কৈ দিয়া ক'ত আহিছা কাপোৰ যা যা মামাক দিবা দি আনি চাইড দি নকৰে mau udah cinta deh Ini Pak Dumi? Dia. Aku ada di sana. Ada. Ini ikan. Nah,
আহক আহক আপোনালোক ক'ত এইটো ৰুমত লৈ এইটো 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 Hello. অলপ আমাৰ ঘৰত আপ্যায়নৰ ব্যৱস্থা কৰা হৈছিলে তাকে আৰু ছাৰ ভিতৰত বহিছে মানে আটাইখিনি ভিতৰত বহিব নোৱাৰে সিহঁতে সেইকাৰণে বাহিৰতে দিয়া গ'ল আৰু এয়া যোৱাৰ সময়খিনি কি ক'ম কৰ্মব্যস্ততাৰ পৰা ফালৰি কাটি আহি অৱসৰী জীৱনটো মাৰ সুস্বাস্থ্যৰে কটাব পাৰে আৰু সুখময় হওক তাৰে কামনা কৰিছোঁ আৰু এটি ধুনীয়া দিন পাৰ হৈ গ'ল সুকলমে আৰু ময়ো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু যিমানখিনি পাৰিছোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিহেতু এই সময়খিনি আমি আকৌ উভতাই নাপাওঁ সেয়ে স্মৃতিবোৰ সাঁচি ৰাখিছোঁ যাতে পিছলৈ থাকি যায় আৰু ভিডিঅ'টো চাই ভাল পাব বুলি আশা ৰাখিছোঁ আৰু শেষৰ ইমান ফটো দি দিছোঁ আৰু আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব আৰু আকৌ এতিয়া নতুন দিনত নতুন ভিডিঅ'ৰ সৈতে লগ পাম আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ